আজি আমাৰ ১ নং ধামাকৰ সমূহ গাঁৱৰ ৰাইজে মিলি তেতেলীতলৰ যোনটো ৰাস্তা সেইটো আজি জৰাজীৰ্ণ হোৱাৰ বাবে সমূহ ৰাইজ ওলাই আহি যে নিজে শ্ৰমদান কৰি ৰাস্তাটো বনাইছে। আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে এই ৰাস্তাটো অতি সোনকালে ভাল কৰি দিয়ক। কাৰণ এজন বিধায়ক থকাৰ স্বত্তেও কিন্তু গাঁৱৰ ৰাইজ আহি ৰাস্তাটো ভাল কৰিবলগীয়া হোৱাটো এটা ইয়াতকৈ দুখৰ কথা কিন্তু আমি দেখিবলৈ পোৱা নাই। গতিকে আমি যোনজন ভৰত ল'ৰা বুলি যোনজন চুকত থকা ভেকুলীৰ নিচিনা যোনজন বিধায়ক সেইজনক আমি ইয়াৰ দ্বাৰা দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো বনাই দিয়ক। নতুবা কিন্তু আমি সমূহ গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা লৈ আমি কিন্তু ভৱিষ্যত দিনত এটা আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰিবলৈ আমি কিন্তু বাধ্য হৈ থাকিম। হয়, আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বাৰে প্ৰতি এই ৰাস্তাটোৰ ওপৰত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ বিষয়ে জনাই আছোঁ। কিন্তু তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। গতিকে আমি তেখেতসকলক ইয়াৰ দ্বাৰা কৈছোঁ যে এই ৰাস্তাটো অতি সোনকালে বনাই দিয়ক, নতুবা কিন্তু আমি জংকী আন্দোলন গঢ়ি দিবলৈ বাধ্য হ'ম। আমাৰ ৰাইজে ইমান সহায় সহযোগ কৰিছে, ৰাস্তাটো ইমান বোকা। ১ নং ধেমাগৰ ৰাস্তাটো বুলি ক'লে মানুহে ভয়ে খায়, অহা যোৱা কৰিবলৈ ভয়ে খায়। চাইকেল বাইক এইবোৰ গাড়ী চাড়ী কিবা কিবি অহাত বহুত অসুবিধা হৈছে। স্কুললৈ যোৱা ল'ৰা ছোৱালীৰ কাৰণে অলপ অসুবিধা হৈছে আৰু এনেও গাঁৱলৈ ওলাই আহিবলৈও সন্ধিয়া বা দিনতো বহুত অসুবিধা হৈছে। তাকে কৰ্তৃপক্ষই কি চিন্তা কৰে সেইটো আমি আৰু নাজানো। আৰু একেলগে আমি মহিলাসকল ওলাই আহিছোঁ ৰাস্তাৰ ল'ৰা ছোৱালীখিনি যাব নোৱাৰা কাৰণে অকণমান নদীৰ পৰা শিল বালি আনি ছটিয়াই দিছোঁ। আৰু তাতকৈনো আমি কি কৰিম আৰু চৰকাৰক কি জনাম আৰু এয়া দেখিবই চাগে চৰকাৰে আমি কি কৰিছোঁ। তাকে চাই কি কৰে চৰকাৰে কৰিব। আৰু ৰাস্তাটো আজি বহুত দিনৰ আগতেই চৰকাৰে এবাৰ বনাইছিল, কিন্তু বৰ্তমান এতিয়া প্ৰায় 15-16 বছৰমান হৈছে ইয়াৰ ৰাস্তাটো বনাই দিয়া। কিন্তু তাতে কেইটামান শিল ছটিয়াই দিলে এতিয়া সদ্যহতে মানুহ যাবৰ কোনো উপযোগী নহয় ৰাস্তাটো। এতিয়া ইয়াতে বহুতখিনি ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী আছে, কলেজীয়া ল'ৰা ছোৱালী আছে, ৰাইজ আছে যথেষ্ট। কিন্তু এই ৰাস্তাইদি অহা যোৱা কৰা বিৰাট সমস্যা হৈছে। গতিকে আমি ভাবিছোঁ কৰ্তৃপক্ষই অন্ততঃ এই বিষয়টোৰ ওপৰত নজৰ দি আমাৰ ৰাস্তাটো অলপ ৰাইজ যাব পৰা এটা উপযোগী বনাই দিয়াৰ এটা আমি আশা কৰিছোঁ। আমি ৰাইজে নিজেই নদীৰ পৰা শিল বালি আনি ইয়াত দিবলগীয়া অৱস্থা হৈছে, কিন্তু চৰকাৰী কৰ্তৃপক্ষই ইয়াত কোনো ধৰণৰ দৃষ্টি নাই।